ঘৰ ঝাৰু দিবলৈ মই শুই থাকোঁ উঠিম বুলি ভাবিছিলোঁ কিন্তু নুঠো কাৰণ প্ৰতিবাৰতে চুনুকণ বাই মোক বাৰ্থডে উইচ কৰে প্ৰথম এইবাৰ চাগে তাই ঝাৰু লৈ পেলাই আহি মোক বাৰ্থডে উইচ কৰিব শুই থকা ভাজোঁ ৰ এইজনীয়ে কাণ মাৰি মাৰি ঘৰ মুচি আছে মই ভাবিছিলোঁ মোক জন্মদিনৰ উইচ কৰিবলৈ আহিব কিন্তু এইজনীয়ে মোক এতিয়ালৈকে মতা নাই যোৱা টাইমত মাতিব চাগে ঘৰ মুচি যোৱা টাইমত হেপী বাৰ্থডে ক'ব ৰ আৰু অকণমান সময় শুই থাকোঁ মিনিটো নালাগিল এটা আৰু মুচিবলৈ ইমান ধুনীয়া এডাল মুঠে মুচিবলৈ ইমান দিনে মাৰ ভাগৰ যে কাপোৰে মুচি মুচি থাকোঁতে কিমান সময় লাগি যায় মোৰ 5 মিনিটতে 2টা ৰুম মুচা হৈ গ'ল আৰু 2টা ৰুম আছে একেটা মুচিলেও এক লগত আমাৰ এজনে আকৌ টোপনি পাই এতিয়ালৈকে উঠা নাই মনুকণ মোৰ ঘৰ মোচা হ'লে উঠি পেলাই মুখ হাত ধুই চাহ পানী খালোঁ তই এতিয়ালৈকে উঠা নাযায় উঠা চুনুকণ বাই অকল মোক উঠিবলৈ কৈ গ'ল যে মোৰ জন্মদিনো উইচ নকৰিলে চুনুকণ বাই মোৰ জন্মদিনৰ কথা পাহৰি গ'ল নেকি পাহৰিব পাৰে এজনী আজিকালি মাথাটো একদম ঠিক নোহোৱা হৈছে একে খাৰাপ হৈ গৈছে এনি টাইম কেৱল মোবাইলটো পিটিকি পিটিকি মেছেজে কৰি থাকিব নে ফোনে কৰি থাকিব মাক কোৱা কথাটো ঠিকে আছে এজনী পঢ়াও মূৰত নাই মোৰ জন্মদিনৰ কথাটোও মূৰত নাই সকলো পাহৰিলে এজনীয়ে একে মোবাইলটো পাই পেলাই মা ওচৰলৈ যোৱাই ভাল হ'ব মা মনত আছে কামৰ কাৰণে চাগে মোক মাতিবলৈ আহিব পৰা নাই আৰু বাৰ্থডে উইচ কৰিবলৈ সময় পোৱা নাই ওচৰলৈ গ'লে মায়ে হেপী বাৰ্থডে ক'ব তই উঠিলি হ'বলা যা পটককৈ মুখটো ব্ৰাছ কৰি আহাগৈ এই বাপেৰলৈ চাহ বনাইছোঁ একেলগত তইও খাব পাৰিবি মায়েও মোক চাহ খোৱাৰ কথা ক'লে যে মায়েও মোৰ কেনেবাকৈ জন্মদিনৰ কথা পাহৰিলে নেকি নাই মই এবাৰ মাক তাৰিখৰ কথা মনত কৰি দিওঁ তেতিয়া মনত পৰি যাবও পাৰে পাহৰিব পাৰে ইমান কামত ব্যস্ত হৈ থাকে মাইকী মানুহ এনেও মনত নাথাকে পঢ়া শুনাবোৰ কেতিয়াবা এৰিলে নহয় মাহঁতি কি হ'ল ল'ৰা তই এতিয়ালৈকে ইয়াতে থিয় হৈ আছ যে যা আকৌ মুখখন ধুই পটককৈ হ'ব ৰ'বা পটককৈ মুখ ধুৱাব মোৰ যে আজি মনটো বহুত ফূৰ্তি লাগি আছে মা তোমাৰ আজি কিমান তাৰিখ মনত আছেনে তই বাৰু তোৰ স্কুল বন্ধৰ কাৰণে তোৰ মনটো ফূৰ্তি হৈ আছে কিন্তু আজি কিমান তাৰিখ আছিলে মই জানিছিলোঁ বেলেগৰ মনত নাথাকিলে মা ভাগৰ মনত থাকিবই তাৰিখটো পাহৰাৰ কাৰণে মোৰ জন্মদিনৰ কথা পাহৰিলে কিন্তু আজি স্কুল বন্ধ সেইটো কাৰণেও মোৰ মনটো হেপী আৰু মোৰ জন্মদিন কাৰণেও হেপী কিন্তু মায়ে এতিয়া তাৰিখটো মনত পৰিলে মোক লগালগ বাৰ্থডে উইচ কৰি দিব আৰু তেতিয়া গধূলিলৈ কেকৰো অৰ্ডাৰ দিব আৰু মই গধূলি কেকো কাটিব পাৰিম মনত পৰিছে আজি অক্টোবৰ 8 তাৰিখ আকৌ কি যে কথাবোৰ সুধিবলৈ আহিছে ৰাতিপুৱা তাৰিখৰ কথা সিহঁতি পঢ়া ল'ৰা ছোৱালী তহঁতিহে জানিব লাগে কেই তাৰিখ যা পটককৈ মুখখন ধুয়া এই বাপেৰ ৰৈ আছে চাগে চাহ খাবলৈ মই চাহ কাপ দি আহোঁগৈ তাৰমানে মাও পাহৰিলে মোৰ জন্মদিনৰ কথা তাৰিখটো মনত আছে মাটো মনত আছে কিন্তু মোৰ যে আজি জন্মদিন সেইটো পাহৰি থাকিলে নুধু আজি মুখো নুধু মই একো নুধু আকৌ শুই থাকোঁগৈ এইখিনি ল তই যিমানটা পাওঁ সিমানটা লৈ দিবি মোক আৰু ফোন নকৰিবি কাৰণ মোবাইলটো ক'ত থাকে কোনে ৰিচিভ কৰে একো পাত্তা নাইকিয়া হ'ব মুখৰ ওপৰত সি গম পাবনে লাগিব ল দিয়ক আপোনালোকেও যে কি হ'ব আপোনালোকে চিন্তা নকৰিব একদম হৈ যাব আপোনালোকে যেনেকৈ ভাবিছে তেনেকৈ হৈ যাব দেউতাৰো ধনেশগুৰিয়ে কিয় পইচা লেনদেন কৰি আছে তাৰমানে ইহঁত দুটা মনত আছে মোৰ জন্মদিনৰ কথা কিবা চাগে বজাৰ কৰাৰ কথাই পাতি আছে ওচৰলৈ গৈ পেলাই সুধোঁগৈ কি বজাৰ কৰিব আজি দেউতা ল'ৰা তই তোমালোক দুটা ইমান আচৰিত হৈ গ'লা যে একে মুখ মেলি দিলা কি হৈছে ধনেশগুৰিক পইচা কেলে দিছা ন তুমি বজাৰলৈ নোযোৱা নেকি আজি বাইদেউ আচৰিত হ'ব নালাগে মোৰ কোনে আমাৰ কথা শুনা নাই দিয়ক কথাটো সলাই দিয়ক পাৰিলে বজাৰ আজি আকৌ কিহৰ বজাৰ কৰিব লাগে ঘৰতচোন গোটেইবোৰ বস্তু আছেই মাৰক সুধিছোঁ নহয় আজি একো নালাগে বুলি কৈছে আজি বজাৰলৈ নাযাওঁ মোৰ গাটো বেয়া অকণমান শুইহে থাকোঁগৈ মাৰৰ পৰা চাহ খাই পেলাই ধনেশৰক সেই কিবা বন্ধ গোটৰ পইচা মাৰিব লাগে নেকি মামুনি সেইটো কাৰণে পইচা দিছোঁ আকৌ তাৰমানে মোৰ জন্মদিনৰ কথা দেউতাৰো মনত নাই মই ভাবিছিলোঁ ইহঁত দুটা পইচা লেনদেন কৰি আছে মোৰ জন্মদিন বুলি বজাৰ কৰিবলৈ দিছে কিন্তু নাই ইহঁতে বন্ধন গোটৰ কথাহে ভাবি আছে সকলোৱে পাহৰিলে মোৰ জন্মদিনৰ কথা কাৰো মনত নাই মই এখন ঘৰৰ ল'ৰাই নহয় আনৰ ঘৰহে যেন লাগিছে আজি কি হ'ল মুনুকণ তুমি হঠাতে মনটো বেয়া কৰি দিলা যে চিন্তা কৰিব নালাগে দিয়া তোমাৰ দেউতা ভাগৰ পইচা কাইলৈ ঘূৰাই দিম মই কাম কৰিবলৈ গৈ আজি অকণমান হাতৰ বিষ কাৰণে কাম কৰিবলৈ যোৱা নাই যে সেইকাৰণে পইচা লাগে কেইটামান দেউতাৰ পৰা লৈ ল'লোঁ নাই কতনো মন বেয়া কৰিলোঁ তুমিচোন আগে পিছে আমাৰ ঘৰৰ পৰা পইচা নিয়ে থাকা আজি লৈ যোৱা একো নাই মই আহিছোঁ দিয়া তুমি তোমালোকে পইচা কথা পাতা ককাইদেউ ইচোন কান্দিলে কথাটো কৈ দিয়া ভাল হ'ব নেকি তাৰ অকণমান চকু পানীটো কৈ দিলে আমাৰ পেংটো কেনেকৈ হ'ব পেং কৰিছোঁ যেতিয়া অকণমান চাবই লাগিব যা তই যেতিয়া যা বজাৰলৈ পটককৈ বজাৰটো কৰি পেলাই কেনেকৈ কি মেনেজ কৰা কৰগৈ যা
হ'লেও ল'ৰাটোলৈ বৰ বেয়া লাগে ককাইদেউ এনে নকন্দা ল'ৰাটো আজি যে এনেই আপোনালোকে কন্দিয়াই আছে হ'ব মই আহিছোঁ বাৰু খাওঁতকৈ মই পাই লগাটো হৈছে নাই মোৰ কোন আহিছে পাত বেংগিচোন সঁচা সঁচিকে আমাৰ ওচৰ পাবহি এতিয়া অথনিবা প্লেনিং কৰি থাকোঁতে তইহে পলম কৰিছিলি আহোঁতে এতিয়া পাবহি আৰু ই তলমূৰ কৰি আছে ঐ তেলচোৰা তই মোক পটককৈ বাল্টিটো গছৰ ওপৰত উঠাই দেহি নহ'লে আমাৰ প্লেনিং কৰা সকলোবোৰ এনে যাব জল্দি এইটোচোন মস্ত ওজন হৈছে ওপৰত ধৰিব পাৰিবি নাই পাৰিম আকৌ কেলে নোৱাৰিম এইটো আমাৰ পকৰ ধোৱা বাল্টিহে আমি সকলোৱে দাঙিব পাৰোঁ দেই এতিয়া তই আৰু বাল্টি বিচাৰি নাপালি মানে পকৰ ধোৱা বাল্টিটোকে পালি হ'ব এতিয়া যা সি গ'লে ইমান চুপচাপ হয় গ'লে যা নাই এনে অকণমান ওলাই আহিছোঁ তই ক'ত আছিলি ন তোক দেখা নাছিলোঁ দেখা নাইতো ভালে কথা আছিলে দেখিলে যে আমাৰ প্লেনিঙে হৈ থাকিলেহে কিবা কৈছা নাই কোৱা কি কম নকওঁ তোৰ মনটো পিছে বেয়া যে ইমান কিনো হৈছে আকৌ চাংখনতে বহি পেলাই কথা এটামান পাতো মনটো ফৰকাল হ'ব তোৰ বল তেন্তে এনেও ক'তো থাকি ভাল লগা নাই তোৰ লগতে অকণমান কথা পাতি থাকোঁ মই মচি দিছোঁ এইখিনিতে বহি লহি কথা পাতিব লাগে সেইকাৰণে মোক মানুহে কথকো বুলি কয়হে কথা পাতি থাকোঁ কাৰণে মোৰ মনটো একদম ফৰকাল হৈ থাকে এইখিনিতে বহ মোৰ ভালহে লাগিছে তহঁতি এনেকৈ মোৰ জন্মদিনটো মনত ৰখা বাবে মোৰ জন্মদিনৰ কথা চবেই পাহৰিলে তহঁতি যে মনত ৰাখিছ সেইকাৰণে বহুত ভাল লাগিছে বল মোৰ লগত তহঁতক মই কিবা এটা খুৱাই দিম আজি জন্মদিন বুলি মোৰ হাতত পইচাও আছে আজি 50 টকা মজা বল বেলেগ একো খুৱাব নালাগে বল ঠাণ্ডাকে এটা খাই দিমগে আজি বহুত গৰমো পৰিছে বল আৰু অকণমান সময় আছে এইখিনি সময় পাৰ হ'লে মুনুকনৰ লগত আজি প্ৰেংকটো ছাকচেছফুল হৈ যাব পটককৈ গৈ পেলাই মই কেকটো লৈ আহোঁ ই বাটতে নেদেখিলে হয় আৰু ক'লে বা গৈছে ক'লে যা আছো তোক কেলা লাগে তোক যি কামলৈ লৈ আহিছোঁ সেইটো কামত মাথা মাৰ মোক প্ৰশ্ন কৰি নাথাকিবি মই গাড়ী চলাই আছোঁ যিফালে নিব লাগে মই সেইফালে নিম তোক যেনেকৈ কৈছোঁ সেনেকৈ কৰিবি মাত্ৰ মাজা নাপাবা নহয় মিৰিণ্ডা আছে ফেণ্টা আছে তাৰে কিবা এটা লৈ লোৱা ঐ তহঁতি কি খাবলৈ বিচাৰিছ মিৰিণ্ডা খাবি নে ফেণ্টা খাবি নে ষ্টিং খাবি হ'ব যাওঁ ঠাণ্ডা হ'লে হ'ল ঠাণ্ডা খাবলৈ মন গৈছে গৰমৰ বতৰ তাতে মিৰিণ্ডাই হওক বা মাজাই হওক কিবা এটা লৈ ল'লে হ'ব যা মিৰিণ্ডা এটাকে লৈ ল হাফ লিটাৰী ৰবি তেন্তে খুৰা মিৰিণ্ডা বটল এটাকে দিবা হাফ লিটাৰী এইটো পইচা লোৱা এইটো এতিয়া ইয়াতে খাবি নে চাংখনত বহি পেলাই খাবি ইয়াতে নাখাওঁ ব'ল অকণমান খাওঁতে সময়ো লাগিব বহুত ঠাণ্ডা হৈ আছে ইয়াতে খাবলৈ হ'লে বৰ টান হ'ব আৰু মানুহবোৰ অহা যোৱা কৰি আছে দোকানলৈ তাতকৈ আমি বকুল গছৰ তলতে বহি পেলাই খাব পাৰিমগৈ ব'ল তালৈকে ঠিক আছে ব'ল ভণ্টি ৰখাচোন ৰখা কওকচোন তোমাকহে মোৰ কাম হৈ গ'ল এতিয়া এইজনীক গাড়ীত ভৰাই লৈ যোৱাহে কথা গাঁৱৰ এয়াখিনি এইজনীক মুখত সোপা দি হ'লেও লৈ যাব লাগিব চেলু টেপটো আনিবলৈ পাহৰিলোঁ অকণমান সময় বাৰু বেহুচ হৈ থাকিব কিন্তু অকণমান পিছত সাৰ পাই আকৌ চিঞৰিবলৈ ল'লে দিগদাৰ হৈ যাব অকণমান স্প্ৰেটো বেছিকৈ মাৰিছ নাই বেছিকৈ মাৰিলে বেছি সময় বেহুচ হৈ থাকিব চেলু টেপটো আনিবলৈ পাহিছ মোৰ বক চালা এতিয়া হাতখনে ধৰি থাকিবি এই গাঁৱৰ এৰিয়াটো যদি কেনেবাকৈ চিঞৰিবলৈ হয় একদম গৰু পিতন খাব লাগিব এই গাঁৱৰ মাজত হ'ব আপুনি মাত্ৰ গাড়ী চালক গাড়ীখন অচিনাকি লাগিছে যে আৰু গাড়ীখনৰ ভিতৰৰ পৰা ছোৱালী কিবা কন্দা মাত আহিছে যে হয় মুনুখন পানী লগা তহঁতি চাচোন এফালে নিলে কাৰোবাৰ ছোৱালী নিলে কেনে কথা কৈছ আমিচোন লুডুগুটি ইয়াতে খেলি আছো ক'ত নিলো আকৌ তোৰ লুডুগুটিখন তহঁত দুয়োটাক মই লুডুগুটিৰ কথা কোৱা নাই আগফালে মাৰুতিখন দেখিছনে সেই কলা মাৰুতিখন ভিতৰত কোনোবা এজনী ছোৱালী কান্দি কান্দি চাই আছে আৰু মোৰ এনেকুৱা লাগিছে যেন হেল্প বুলি পেলাই চিঞৰি আছে ছোৱালীজনীয়ে তহঁত দুটা কি বুলি কৈ পেলাই আকৌ মোৰ ফালে কেলে চাই চাওঁ বিদ্যা শপত কচমছে কৈছোঁ যে মা কচম খাইছোঁ মোৰ মিছা কথা কোৱা নাই তহঁতক সঁচাকৈ কৈছোঁ তহঁতি ভাবিব পৰা আকৌ লুডু খেলি থকাৰ কাৰণে মই মিছা কৈছোঁ বুলি পেলাই কচম কৈছোঁ তহঁতি গাড়ীখনৰ পিছা কৰিলে গম পাই যাবি মুনুখন হ'ব পাৰে আজি তেলচোৱা সঁচা কথা ক'ব পাৰে মোৰ অকণমান বিশ্বাস হৈছে ব'ল আমি সঁচা মিছা প্ৰমাণ কৰিম যদি সঁচাকৈ তেলচোৱাই আমাক লুডু খেলা ভংগ কৰিবৰ কাৰণে আমাক মিছা কৈছে তেনেহ'লে ইয়াৰ শাস্তি তেলচোৱা কৰি দিম আৰু যদি সঁচাকৈ তেলচোৱাই সঁচা কথা কৈছে তেনেহ'লে আজি গধূলিয়ে 3টা পাৰ্টি কৰিম ব'ল আমি মাৰুতিখনৰ পিছা কৰোঁ তাত যদি সঁচাকৈ কোনোবা ছোৱালী আছে সিহঁতকো বাচি যাবলৈ নিদিওঁ আৰু আমি আমাৰ কামো কৰিব পাৰিম ব'ল তহঁতি ভালকৈ শুনচোন শুন গাড়ীখনৰ ভিতৰত কোনোবা এজনী কান্দি আছে দেখিছনে তহঁতি শুনিছনে মুনুকন বা মুনুকন এবাৰ কি লাগিছ এটা কান্দিবলৈ লৈছে যে
কৰিব কোনে বিশ্বাস গেলা কৰা নাই নহলে মই কান্দো নেকি সেইটো আমাৰ চুনুকন বাই হয় চুনুকন বা পিংক কালাৰ ফ্ৰকটো পিন্ধি আছিল আজি ৰাতিপুৱা আৰু সেই স্কাই কালাৰৰ বেনিডালো মাৰি আছিলে আৰু মই চুনুকন বাৰ মাতটো বুজি পাওঁ নহয় সেইটো চুনুকন বাই হয় মই বিশ্বাস কৰিছো মুনুকন তই মাত্ৰ এতিয়া কন্দা বন্ধ কৰ এই চৰ্টকাট ৰাস্তাই যাব লাগিব ইহঁতিটো চহৰ পাবলৈ হ'লে আমাৰ গাঁৱৰ ৰাস্তাই যাব লাগিব আৰু গাঁৱৰ ৰাস্তা ইহঁততকৈ ভালকৈ আমি ভালকৈ জানো গতিকে ইহঁতকতো ধৰা পেলাবলৈ একদম সহজ হ'ব তই মাত্ৰ ভালকৈ থৈ থাকিবি পানী লগা তইও কিন্তু চাইকেলত ভালকৈ থৈ থাকিবি দেই মই একদম ঘূৰাই মূৰাই চলাব লাগিব তেতিয়াহে ইহঁতক ধৰিব পাৰিম মুঠৰ ওপৰত ইহঁতক আগবেদি ধৰিবই লাগিব তই ঠিকে কৈছ তেলচোৱা বল মই একে উঠি পেলাই ধৰি লৈছো নোপাওঁ মই পৰিলেও পাৰিম কিন্তু চুনুকন বাইক এই গুণ্ডাৰ পৰা খৰাবাই লাগিব আৰু চুনুকন বায়ে হওক বা কোনোবা বেলেগ ছোৱালীয়ে হওক মুঠৰ পৰা ইহঁতক আজি ইয়াক ঘৰত বান্ধি কোবাব লাগিব ধৰিব পাৰিলে মুনুকন তই কন্দা বন্ধ কৰ দে একদম কৈছো কান্দি নাথাকিবি মাথাত গৰম উঠি আহিছে কোন ছোৱালীকে সৈতে কিডনেপ কৰিছে ক'ৰ পৰা আহিছে লম্পট চালা আমাৰ দৰে ল'ৰা গাঁৱত থকাৰ পিছতো ইহঁতি সাহস কৰিছে আমাৰ গাঁৱৰ ছোৱালী কিডনেপ কৰিবলৈ ইহঁতক দিনা হাৰাম কৰি পেলাম চালা চিনি পাই যাব ইহঁতি কি গাঁৱত চিকাৰ কৰিবলৈ আহিছে চিকাৰ কৰে ইহঁতি নিজে চিকাৰ হৈ যাব লাগিব আজি তহঁতিটো নামি লৈছো সেইখন আহিছে আগফালে চা তেলচোৱা যা জলদি কৰ ঐ মুনুকন হাতত হাত দে আৰু ইহঁতি এৰিবলৈ ক'লেও নেৰিবি কিন্তু এৰি যদি দিওঁ নহয় ইহঁতি আমাৰ হাত চাত খুন্দাই পেলাই হুইচকে গুচি যাব পাজাৰ ওপৰতে মৰিলো এইকেইটা কেনেবাকে গম পালে নেকি গাঁৱৰ ছোৱালী উঠোৱা বুলি পেলাই নাই 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 বছে ইয়াত যি কৰে কৰিব মই ইয়াৰ পৰা পলোৱাই ভাল হ'ব কোন হয় তোমালোক আৰু গাড়ীখন এনেকে ৰখাইছে যে কি লাগে তোমালোকক গাড়ীৰ ভিতৰত থকা ছোৱালীক লাগে তহঁতক ইয়াৰ সাহস চাই মুনুকনক চৰমাইছে তেলচোৱা ইয়াক হামলা কৰ হামলা খতম আজি বছৰ খেল খতম যি দেখিছো মোৰো খেল খতম নহওঁতে ইয়াৰ পৰা পলোৱাই ভাল হ'ব ঐ ছোৱালী তোৰ মুখৰ ভাগৰ কাপোৰখন নিজে খুলি ল'বি মই আহিছো দেই পাৰিলে ক্ষমা কৰিবি আজিৰ পৰা আৰু তহঁতৰ গাঁৱত ছোৱালী কিডনেপ কৰিবলৈ কেতিয়াও নাহো ই তালুৱা চালা মূৰটো ধৰিবলৈ চুলি অকণো নাই আৰু সি ছোৱালী কিডনেপ কৰিবলৈ আহে দে পানী লগা দে তাৰ পেটতে দে এটা ঘুচা তাৰ নাৰী ভূতি গোটেই ওলাই যাওক ইহঁতেতো ইয়াক মাৰিলে কিন্তু গাড়ীৰ ভিতৰত ক'ত আছে বাৰু ছোৱালীজনী আমাৰ চুনুকন বা আছে নে অইন কোনোবা ছোৱালী আছে তাৰমানে মই দেখাছো চুনুকন বা চা ওলাই আছে ওলাই অ ভাইটি মোক এতিয়া সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হ'ল আৰু তোমালোক অকলে মোকেই মাৰি আছে যে গাড়ীৰ ভিতৰত আৰু এজন আছে সেইজনকতো মাৰা অকলেতো ময়ো ভুল কৰা নাই সেইজনে কৈছে তোমালোকে মোক এৰি দিয়া আৰুনো কিমান মাৰিবলৈ বিচাৰিছা হৈছে আৰু ভুল কৰিছো আজিৰ পৰা নকওঁ এনেকুৱা ভুল তোমালোকৰ গাঁৱলৈ নাহোঁ আৰু ছোৱালী কিডনেপ কৰিবলৈ আজি আমাৰ গাঁৱত চুনুকন বাক কিডনেপ কৰিছে কাইলৈ অইন গাঁৱত গৈ পেলাই এই লম্পটটো আৰু কাৰোবাক কিডনেপ কৰিব তাতকৈ ইয়াক স্বৰ্গলৈ পঠিয়াই ভাল হ'ব পানী লগা তই স্বৰ্গলৈ ছটিয়াব ৰেডি আছনে আৰু কি তেনেহ'লে 1 2 থেংক ইউ পানী লগা আৰু তেলচোৱা তহঁত দুটা যদি মুনুকনৰ লগত লগ লাগি মোক নৰা খালী হয় দেখা নাপালি হয় তেতিয়া চাগে মই আজি বেলেগ দেখ পালোগৈ হয় আৰু মুনুকন হেপী বাৰ্থডে তোৰ কেক আনিবলৈ যাওঁতে মোক গুণ্ডাকেইটাই কিডনেপ কৰিলে সৰি তোৰ লগত প্ৰেংক কৰিম বুলি ভাবি থাকোঁতে মোৰ লগতে প্ৰেংকৰ দৰে হৈ গ'ল তাৰমানে ঘৰত চবৰে মোৰ জন্মদিনৰ কথা মনত আছিলে আৰু কি ল'ৰা তোৰ জন্মদিনৰ কথা জানো আমাৰ ঘৰৰ কোনোবাই পাহৰিব পাৰে সকলোৱে মনত আছিলে মাত্ৰ আমি কিবা এটা স্পেচিয়েল কৰিম বুলিহে ভাবি আছিলোঁ কিন্তু স্পেচিয়েল কৰিবলৈ যাই পেলাই এই বিপদলৈ পৰিলোঁ পিছত তহঁতি আজি বহুত ডাঙৰ ভাল কাম এটা কৰিলি দেই তহঁত তিনিওটাকে চাববাস এনেকৈ অকল চুনুকন বুলি নহয় ক'ৰবাত কিবা বিপদ আপদ হ'লে সকলোৱে মিলি সহায় সহযোগ কৰিব লাগে আৰু এতিয়া তহঁতি আমাৰ ঘৰলৈ যা পানী লগা তেলচোৱা যা মুনুকন চুনুকন যা তহঁতি দুটাও যা এই মাৰৰ কিবা পায়স চয়স কিবা যোগাৰ কৰিছে জন্মদিন বুলি পেলাই সেইকণকে আজি মিলাই মিচি খাই পেলাই জন্মদিনটো উদযাপন কৰ মই এই কিডনেপাৰৰ গাড়ীখন এই পুলিচক ফোন পৰাই সমজাই দিওঁগৈ ফোন কৰি পেলাই যা তহঁতি মই গৈ আছোঁ এতিয়া বল কান্দি থাকিব নালাগে এতিয়া ফূৰ্তি কৰা কথা ঐ পানী লগা তেলচোৱা বল বল তহঁতি আমাৰ ঘৰলৈ বল ঠাণ্ডাটো খালি এতিয়া ঘৰত গৈ পেলাই পায়স লুচি গোটেই মাৰি আহিব পাৰিবি অ' হেল্ল' চিষ্টাৰ